জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উদ্ধাৰ এখন বিশেষ চিঠি, যিখন চিঠি পঢ়ি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে উচুপি উঠিছে। এখন বিশেষ চিঠি, যি চিঠিখন বৰ্তমান জুবিন গাৰ্গৰ যি ক্ষেত্ৰ, সোণাপুৰৰ যি জুবিন ক্ষেত্ৰ, সেই সোণাপুৰৰ জুবিন ক্ষেত্ৰত উদ্ধাৰ হৈছে। আৰু চিঠিখনত এনেকুৱা কিছু কথা লিখা আছে, যি কথাই কিন্তু আমাক সকলোকে আচৰিত কৰি তোলে, যি কথা শুনাৰ পিছত আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। মই সম্পূৰ্ণ চিঠিখন আপোনালোকক শুনাম। সেই চিঠিখন গৰিমা শইকীয়া গাৰ্গেও পঢ়িছে, যিখন চিঠি সোণাপুৰৰ জুবিন ক্ষেত্ৰত উদ্ধাৰ হৈছে। গৰিমা শইকীয়া গাৰ্গে সেই চিঠিখন পঢ়ি তেওঁ চকুলো বাগৰি আহিছে, তেওঁ আচৰিত হৈ পৰিছে। মই বেছি পলম নকৰোঁ, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। মই আপোনালোকক সেই চিঠিখন এতিয়া এই সময়খিনিত, বৰ্তমানৰ সময়খিনিত সেই চিঠিখন মই আপোনালোকক শুনাব বিচাৰিছোঁ। আহক চিঠিখন মই আপোনালোকক পঢ়ি শুনাওঁ, আপোনালোকে চিঠিখন শুনক। শুনি উঠি আপোনালোকে উপলব্ধি কৰিব আচলতে জুবিন গাৰ্গৰ বিষয়ে যিজন ব্যক্তি এই চিঠিখন লিখিছে, চিঠিখনত তেওঁৰ কি ভাৱ আছে, কি ভাৱেৰে এই চিঠিখন লিখিছে। মৰমৰ জুবিন দা, মৰম ল'বা, আজি তোমালৈ বৰকৈ মনত পৰিছে। তুমি নোহোৱা আজি 21টা দিন পাৰ কৰিলো, নাজানো কেনেকৈ। আজি তুমি নোহোৱাৰ অনুভৱে বৰকৈ মাৰিছেও, মৰি মৰি যেন জীয়াই আছো সকলো। তুমি যে কৈছিলা তোমাৰ মৃত্যু হ'লে ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগে বুলি, অৱশেষত বৌয়ে তোমাক উটুৱাই দিলে লুইতৰ মাজত। এতিয়া আৰু ঘূৰি নাহা তুমি। তোমাক লগ পোৱাৰ মোৰ আশা আছিল জানা, কিন্তু মোক লগ নকৰাকৈ তুমি গুচি গলা। মোৰ এই সপোন হৈয়ে ৰ'ল। আজি তুমিবিহীন তোমাৰ প্ৰথমটো জন্মদিন। চাৰিওফালে নীৰৱ, কোনো উল্লাস নাই। চাৰিওফালে যেন কেৱল শূন্যতাই আৱৰি ধৰিছে। তোমাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিখন মুকলি হ'লগৈ, কিন্তু তুমিয়ে চাবলৈ নাই। তুমি থাকিলে কিমান যে ভাল লাগিলহেঁতেন, কিন্তু তুমি নাই। পিছে ছবিখন বহুত ভাল হৈছে। এক সময়ৰ বাবে তোমাক চাই যেন থমকি ৰ'লো, কিন্তু তোমাক যেন আৰু দেখা নাপাম, এই কথাষাৰ ভাবিলে বুকুখন খুন্দা মাৰি ধৰে। আজি বৌয়ে বৰকৈ কান্দিছে জানা, চাগে তোমালৈ মনত পৰিছে। পিছে তুমি বৌক মনত কৰা নে? তোমাৰ মনত পৰেনে? তুমি উভতি নোহোৱা কথা জানিও সদায় বাট চাই থাকো তুমি উভতি আহিবা বুলি। আমি জানো তুমি আমাক সদায় চাই আছা, চাই থাকিবা, আশীৰ্বাদ কৰিবা, আমি যেন তোমাৰ আদৰ্শ মানি আগুৱাই যাব পাৰোঁ। আৰু বিশেষ একো নিলিখো, কুশলে থাকিবা দাদা, মোক পাহৰি নাযাবা। বিদায় গল্ডিদা, ইতি তোমাৰ মৰমৰ জ্যোতিষ্কা। জুবিন গাৰ্গৰ এজন অনুৰাগী, সেই অনুৰাগীগৰাকীয়ে জুবিন গাৰ্গক জীৱিত অৱস্থাত কায়িকভাৱে যেতিয়া জুবিন গাৰ্গ আমাৰ মাজত আছিল, সেই সময়খিনিত তেওঁৰ সেই সপোন পূৰ্ণ নহ'ল জুবিন গাৰ্গক লগ পোৱাৰ। আৰু অৱশেষত তেওঁৰ সেই সমাধি ক্ষেত্ৰত গৈ, জুবিন গাৰ্গ ক্ষেত্ৰত গৈ এই চিঠিখন দি থৈ আহিছিল। আৰু চিঠিখন যেতিয়া উদ্ধাৰ হ'ল, গৰিমা শইকীয়া গাৰ্গে, জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে যেতিয়া এই চিঠিখন পঢ়িবলৈ পালে, তেওঁ উচুপি উঠিছে। এয়াই হ'ল জুবিনৰ যি প্ৰভাৱ, জুবিন গাৰ্গৰ যি প্ৰভাৱ, এয়াই হৈছে সেই জুবিন গাৰ্গৰ প্ৰভাৱ। সৰুৰ পৰা ডাঙৰ, কোনো ধনী দুখীয়া জাতিভেদ নথকাকৈ সকলোকে আপোন কৰি ল'ব পৰা এজন মানুহ, এজন ব্যক্তি। বৰ্তমান সময়ত এজন ব্যক্তি বুলি ক'লে ভুল হ'ব, ভগৱানৰ এক অৱতাৰ। বাকী একো নকওঁ, আপোনালোকৰ মনৰ অনুভৱ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম, ধন্যবাদ।